মহাভাগৱতনো কি, এই মহাভাগৱত আমি কিয় শুনিব লাগে, শ্ৰৱণ কৰিব লাগে, এই কথাখিনি আমি আলোচনা কৰিম। শুকমুনিয়ে পৰীক্ষিতক 7 দিন 7 ৰাতি একেৰাহে এই মহাভাগৱত শুনাইছিল। আৰু যেতিয়া শুনাইছিল সেই সময়খিনি আছিল কলিৰ যুগ। শুকমুনিয়ে কৃষ্ণ গুচি যোৱাৰ পিছত আমাৰ কলিৰ যুগ আহে, দাপৰ যুগ শেষ। কৃষ্ণ গুচি গ'ল মানে আৰু দাপৰ যুগ নাথাকে, কলিৰ যুগ পৰে। আৰু যেতিয়া শৃংগীয়ে হাত দিলা তেতিয়া পৰীক্ষিতক 7 দিন 7 ৰাতি শুকমুনিয়ে এই মহাভাগৱত শুনাইছিল। আৰু এই মহাভাগৱত শুনিয়ে পৰীক্ষিতৰ মুক্তি হৈছিল। আৰু আমাৰো সেইকাৰণে কৈছে কলিৰ যুগত যদি আমি শ্ৰীকৃষ্ণৰ কথা শুনো, এই মহাভাগৱতৰ কথা যদি আমি শুনো, আমাৰ সকলোৰে মুক্তি হ'ব বুলি ভাগৱতে প্ৰকাশ কৰিছে। এইটো আমি কোৱা কথা নহয়, এইটো ভাগৱতে কৈছে, শ্ৰীকৃষ্ণই নিজে কৈ গৈছে উদ্ধৱ অৰ্জুনৰ গীতাৰ জৰিয়তে কৈ গৈছে যে মই অকল থাকিম মহাভাগৱতৰ গীতাত। কৈছে নে নাই? কলিৰ যুগত যিমানে যায় যি নকৰক কিয়, হৰিৰ যদি কীৰ্তন নকৰে, ভাগৱত যদি নুশুনে, গীতা যদি নুশুনে, তাৰ জীৱন ভৰি লাভ নাই বুলি কৈছে। কৃষ্ণক বিচৰি ফুৰি ক'তো নাপায় বুলি কৈছে। ক'ত থাকিব? গীতা আৰু ভাগৱতত থাকিব। সেইকাৰণে আমি এই শ্ৰীকৃষ্ণৰ মুখৰ বাণী ঋষি মুনিসকলে যিবিলাক আমাক বহুত পৰীক্ষা নিৰীক্ষা কৰি আমাক এই মহাভাগৱত দিছিল, আজিৰ বস্তু নহয়। এই মহাভাগৱত হৈছে বৈকুণ্ঠৰ বস্তু। আৰু এই মহাভাগৱত গীতা কোনো যুগত নাছিল। সমস্ত ঈশ্বৰে লীলা কৰি কলিৰ যুগৰ মানুহৰ কাৰণে থৈ দিছিল। আৰু শ্ৰীকৃষ্ণ উদ্ধৱে যেতিয়া কান্দি আছিল কৃষ্ণ গুচি যাব দাপৰ যুগ শেষ, উদ্ধৱে জানে যে প্ৰভু আৰু পৃথিৱীত নাথাকে। যদি কৃষ্ণ যদি গুচি যায় তেতিয়া কলিৰ যুগ আহিব। আৰু কলিৰ যুগত কি হ'ব? কলিয়ে গ্ৰাস কৰি ফেলিব, মানে ধৰ্ম নাথাকে। য'ত ভগৱান নাথাকে, য'ত ভক্তি নাই, তাত শান্তি নাই। সেইকাৰণে আমাৰ এই কলিৰ যুগত ভক্তি কমি যাবলৈ গৈছে। কাৰণ কৃষ্ণ নাই, কৃষ্ণ নহ'লে আমি উদ্ধাৰ হ'ব, কোনো উদ্ধাৰ নাই। আমি সকলোৱে পাপত লিপ্ত যাই আছোঁ। কলিৰ যুগত জন্মগ্ৰহণ কৰা মানে পাপ। আমাৰ যদিও আমি পাপ কৰা নাই, নিজে নিজে পাপবিলাক আহি যায়, আমি ক'বা নোৱাৰোঁ। এতিয়া উদ্ধৱে কৈছে তুমিতো গুচি যাবা, তুমিও মোক লগত লৈ যাওঁ। উদ্ধৱে কান্দি কান্দি চৰণত ধৰি কৃষ্ণক কৈছে। আৰু কৃষ্ণই তেতিয়া কৈছে মই নিবা নোৱাৰোঁ, আৰু তোমাৰ কৰ্ম আছে। কি কৰ্ম? মোক লাগ পাইছ ঠিকেই, কিন্তু তুমি আচল বস্তু এটা কৰিব লাগিব। বোলে কি? যে তুমি ভাগৱত কথা, কৃষ্ণ কথা তুমি প্ৰচাৰ কৰিব লাগিব। প্ৰচাৰ কৰাৰ পিছত এই যুগত তুমি যেতিয়া কৃষ্ণ কথা শুনিবা, প্ৰচাৰ কৰিবা, অহা জন্মত মোক নিশ্চয় লগ পাবা। এইবাৰ মই লগত দিবা নোৱাৰোঁ। তোমাৰ সেই কৰ্ম ভকতৰ সংগত তুমি কীৰ্তন কৰিব লাগিব কৃষ্ণ। আৰু কীৰ্তন কৰাৰ ফলত মোক তুমি কীৰ্তনত লাভ পাবা বৈকুণ্ঠত। কৃষ্ণই উদ্ধৱক কৈ গৈছে যে মই কলিৰ যুগত একমাত্ৰ গীতা আৰু ভাগৱততে মই থাকিম, তাৰ বাহিৰে মোৰ ক'তো কোনো দৃশ্যও নাপায়। তীৰ্থ ভ্ৰমণ আমি কৰিব যেন সঁচা, তাক লীলা কৰিছিল, কিন্তু আচল বস্তু ক'ত আছে বুলি কৈছে? কৃষ্ণৰ গুণগান। আমি যদি মুখেদি যদি ৰাম নাম নকওঁ, কৃষ্ণ নাম যদি নকওঁ, কৃষ্ণক যদি ভক্তি নকৰোঁ, আমি তীৰ্থত যাই কিবা হ'ব নেকি? কাম নহ'ব বুলি কৈছে। অন্তৰত ঈশ্বৰক ঠাই দিব লাগিব। মায়া ত্যাগ কৰা, ঘৰ সম্পত্তি টকা পইচা আৰ্জা পুত্ৰ এইবিলাক দুদিনীয়া। আমি চিৰদিন থাকিব পাৰিম নেকি? নাথাকো। পৰীক্ষিত কিমান দিন আছিল? যেতিয়া হাত দিছিল মাত্ৰ 7 দিন সময়। 7 দিনৰ পিছত মৃত্যু। পৰীক্ষিতৰ ভয় লাগি গৈছিল, বাপৰে মোৰ মৃত্যু হ'ব মোৰ 7 দিনত। পৰীক্ষিতে গম পালা যে মোৰ মৃত্যু, ঋষিৰ সাপ ব্যৰ্থ নাই, মোৰ মৃত্যু হ'বই। এতিয়া ইমান ঋষি মুনিসকলক সকলোকে কাঠ পুতি মিনতি কৰি সুধিছে মোৰ মুক্তিৰ উপায় কি? মই এই 7 দিনৰ ভিতৰত মই কেনেকৈ মুক্তি পাম? এতিয়া শুকমুনিয়ে সিদ্ধান্ত দিছে তুমি ভাগৱতত আশ্ৰয় লোৱা, কৃষ্ণ কথা শুনা, কৃষ্ণক চিন্তা কৰা, তোমাৰ মুক্তি
নিশ্চয় হ'ব। সমস্ত পাপৰ পৰাই তুমি পৰিত্ৰাণ পাবা যদিহে কৃষ্ণ কথা শুনা, হৰিৰ কথা যদি, হৰিৰ নাম কীৰ্তন যদি তুমি কৰ। সেইকাৰণে পৰীক্ষিতে সুদৃঢ় বিশ্বাসে ভাগৱতৰ কথা একান্ত মনে 7 দিন 7 ৰাতি শুনি আছে। আমাৰ ধৈৰ্য নাই কৰি জীৱন মানুহৰ প্ৰত্যেক জেগাতে ধৈৰ্য নাই। আধা ঘণ্টা টাইম হৰি কীৰ্তন কৰবা নোৱাৰি, অকল যে হ'ব দেখো যাব লাগে ঘৰত, মানে ঘৰৰ মায়াটোহে বেছি। কাৰণ যেতিয়ালৈকে আমি ঘৰৰ মায়া থাকো তেতিয়ালৈকে আমাৰ ভক্তিটো নাবাঢ়ে। কৃষ্ণৰ প্ৰতি প্ৰেম আহিব লাগিব। এইয়ে ঘৰ, এইয়ে সংঘাত, কৃষ্ণৰ তাতে এৰি দিব লাগিব সমস্ত। আমি যদি এৰি নিদিওঁ, আমি ঘৰৰ পৰা ওলাতে আমি ঘৰত তালাটো মাৰি আহোঁ, সকলোৱে মাৰি আহিছোঁ। কোনোবাই কিবা চুৰ কৰে নেকি, মোৰ ধন আছে, সোণা আছে, বাহানা আছে, আমাৰ ঈশ্বৰৰ প্ৰতি বিশ্বাস নাই। কিয় তালা মাৰিব লাগে? যদি কৃষ্ণক যদি আমি কৈ আহিলোঁ, হে প্ৰভু আজি তালা নামলো, তোমাক এৰি দিছোঁ। কোনোবাই যদি চুৰ কৰে তোমাক নিলেও নিলা, কিবা কৰিলেও কৰলা, এৰি দিব লাগিব। আমি কিন্তু কৃষ্ণক এৰি নিদিওঁ। দেহটো দেহ মন সমস্ত এৰি দিব লাগিব। ধন সম্পত্তি সমস্ত ঈশ্বৰৰে বুলি ক'ব লাগিব। কিন্তু আমি মোৰ বুলিহে কওঁ, এইটো ঘৰ মোৰ, এইটো সম্পত্তি মোৰ। কিন্তু যেতিয়া ঈশ্বৰক এৰি দিম, তোমাৰ কোনো ভয় নাই। অভয় চৰণ, কৃষ্ণ চৰণ কেনে হৈছে ভয় নহ'ব। য'ত ভয় কৰিব লগা নাই, যে কৃষ্ণ চৰণত শৰণ ল'ব তাৰ আৰু ভয় কৰিব লগা কোনো কথা নাই বুলি কৈছে। মই 2য় স্কন্ধৰ কথাখিনি অলপ আলোচনা কৰোঁ। জয় জয় কৃষ্ণ যাৰ স্মৰণ মঙ্গল জগা জগা বীৰ হৰে নাম মহাফল। ইয়াতে কৈছে গুৰুদেৱে আমাৰ পৰীক্ষিতৰ লগতে আমাক সকলো প্ৰাণীকে কৈছে। কি কৈছে? জয় জয় কৃষ্ণ। আমি খাওঁতেও কৃষ্ণ নাম ল'ব লাগে, খোৱাতেও কৃষ্ণৰ নাম ল'ব লাগে, আমি ঘৰৰ পৰা বাহিৰ হ'লেও কৃষ্ণৰ নাম ল'ব লাগে। অহৰহ কৃষ্ণৰ নামটো আমাৰ যেতিয়ালৈকে মোৰ মনৰ পৰা ঈশ্বৰৰ নামটো প্ৰকাশ নহয়, তেতিয়ালৈকে জানবা যে মোৰ কিবা দোষ আছে, পাপ আছে। যেতিয়া তোমাৰ নিজে নিজে কীৰ্তন আহি যাব, ঈশ্বৰৰ নামটো ভাৱটো আহি যাব, তেতিয়ালৈকে জানবা মোৰ ভক্তিটো কৃষ্ণৰ প্ৰতি বাঢ়ি যাই আছে। সৰ্বদাই ঈশ্বৰৰ নাম ল'ব লাগে। ঈশ্বৰৰ নাম ল'লিয়ে মংগল, বাকীবিলাক অমংগল বুলি কৈছে। আমি যিবিলাক বাহিৰা কথা, সেই বাহিৰা কথা ক'লে আমাৰ পাপ হয়, আৰু কৃষ্ণ কথা ক'লে আমাৰ কি হয়? মংগল হয়। আমি কোৱাটো হে প্ৰভু কৃষ্ণ নামটো লৈ কোৱা, ঈশ্বৰক ভাবা, ঈশ্বৰক চিন্তা কৰা, তোমাৰ একো বিপদে নহয়। কৃষ্ণ কৈছে অৰ্জুনক যে মোৰ নাম লৈ সমস্ত কৰা। অৰ্জুনেতো যুদ্ধ কৰিব ইচ্ছা কৰা নাছিল। অৰ্জুনে কৈছে মই যুদ্ধ কৰিব নোৱাৰোঁ, কাৰণ কিয়? সেইটো মোৰ খুৰা, সেইটো মোৰ ভাগিন, সেইটো মোৰ গুৰুদেৱ, মই কেনেকৈ যুদ্ধ কৰিম? ধনুহৰ দৈলে দিছিল কৃষ্ণৰ আগত, মই মহাভাৰতত মই যুদ্ধ কৰিব নোৱাৰোঁ। এতিয়া কৃষ্ণই কি কৈছিল? তুমি যুদ্ধ কৰিব নালাগে, তুমি মোক ভাবিহে কামবিলাক কৰা, মোৰ নিৰ্দেশ মোক চিন্তা কৰি কৰা, তুমি জয় হ'বাই। কিন্তু আমি যিবিলাক কৰ্ম কৰোঁ, আমি ঈশ্বৰক চিন্তা কৰি কৰ্ম কৰোঁ নেকি? আমি এটা কৰ্ম নকৰোঁ। ভাতখিনি খাওঁতে আমি ঈশ্বৰৰ নাম লৈ কোনোবাই খায় নেকি? কোনো নাখায়। ঈশ্বৰৰ নাম লৈ যিয়ে গ্ৰহণ নকৰে, সেই অন্ন বা সেই বস্তুখিনি বিষ হৈ যায়। আৰু ঈশ্বৰৰ নাম লৈ ঈশ্বৰক অৰ্পণ কৰি আমি যিটো খাওঁ, সেইটো অমৃত হৈ যায়, বিষো অমৃত হয়। যদি ঈশ্বৰৰ অৰ্পণ কৰি যদি আমি গ্ৰহণ কৰোঁ, আমি কি খাই আছোঁ? সংসাৰত আমি বিষবিলাক গ্ৰহণ কৰিছোঁ, কাৰণ আমি ঈশ্বৰক চিন্তাই নকৰোঁ। অৰ্জুনক কৈছে তুমি কৰ্মহে কৰবা। গীতাত আছে কৰ্ম হৈছে ধৰ্ম। কৰ্ম আমি কৰিব লাগে, কৰিলে আমাৰ কি হয়? ধৰ্ম হয়। কৰ্মৰ 2টা ভাগ আছে, এটা হৈছে পুণ্য কৰ্ম, এটা হৈছে পাপ কৰ্ম।
আমি কোনটো পুণ্য কৰ্ম কৰি আছোঁ আৰু আমি কোনটো পাপ কৰি আছোঁ। সকলোৰে কাৰোবাৰ 60 বছৰ হৈছে, কাৰোবাৰ 50 হৈছে, কাৰোবাৰ 30 হৈছে, কাৰোবাৰ 25 হৈছে, কাৰোবাৰ 20 বছৰ হৈছে বয়সৰ আমি ইমান বছৰতে আমি কৰ্মই কৰিছোঁ। কি কৰ্ম কৰিছোঁ? কৃষ্ণ আমাক কি কৰ্ম কৰিব দিছে? অৰ্জুনক কৈ গৈছে যে কৰ্ম আশা কৰিব লাগিব। আশা হৈছে মহাপাপ, ফল বিচৰাটো মহাপাপ। আমি খেতিখন কৰোঁ, কৰিছোঁ না নাই? এইবাৰ এই খেতি বহুত কৰিছোঁ। কৰ্ম কৰিলে ধৰ্ম হ'ব, কিন্তু আমি তাত যদি আশা কৰোঁ, মই খেতিখন কৰিছোঁ, মই ইমান মন ধান পাম, যদি বস্তা যদি চিলাই কৰি থাকা সেইটো পাপ হয়। ঈশ্বৰক এৰি দিব লাগিব। মই কৰ্মটোহে কৰিছোঁ, ফল দাতাটো মইতো নহয়। তামোলৰ গছটো মই ৰুইছোঁ, তাত মই ফলটো লগাই দিব নোৱাৰোঁ, কোনে দিব? ঈশ্বৰেহে দিব লাগিব। ধানৰ খেতিটো আমি কৰিছোঁ, কৰ্মটো কৰিছোঁ ঠিকেই, কিন্তু ফল দাতা হৈছে ঈশ্বৰৰ। সেইকাৰণে তেওঁক এৰি দিব লাগে। হে প্ৰভু, যি হয় হ'ব আৰু তোমাৰে সমস্ত। কিন্তু আমি হিচাপ কৰোঁ, আগতে কওঁ মই ইমান মন পাম ধান, তাত পাপ হ'ল সেইটো কৰ্ম। কাৰণ আমি লোভ কৰিছোঁ। লোভে পাপ, পাপে মৃত্যু। লোভ কৰিব নালাগে। সমস্ত ঈশ্বৰক এৰি দিয়া, ঈশ্বৰে কৃপা কৰিব আমাক। কিন্তু আমি নকৰোঁ, আমিয়ে ঈশ্বৰ বুলি ভাবোঁ। অহংকাৰ, আমি অহংকাৰী মনুষ্য, আৰু অহংকাৰ যিয়ে ভাবিব তেওঁক ঈশ্বৰে কৃপা কৃত্য নকৰে। ঘৰখন সংসাৰখন ঈশ্বৰৰে মায়া লীলা, কিন্তু আমি তেওঁৰ মায়াত আমি ভুগি যাই আছোঁ। মায়া, আমি ঘৰত যোৱাৰ লগে লগে মায়া পাহি যাওঁ ঈশ্বৰ। বিশ্বাস কৰিব লাগিব, ঈশ্বৰক ভাবিব লাগিব, তেতিয়াহে মুক্তি হ'ব, নহ'লে কিন্তু কাৰো মুক্তি নাই। সেইকাৰণে কৈছে কৃষ্ণৰ নামেই হৈছে পৰম মংগল। আৰু সেই কৃষ্ণ কথা অমৃত। কৃষ্ণ কথা অমৃত কপিয়া বধানে, পৰিয় যতন যাবে নত প্ৰাণে। আমাক কুমৰিব দিছে, কুমৰিও নৰ নিৰন্তৰে। নৰ হৈছে মানুহ। এক মনে এক চিত্তে এক মন হ'ব লাগিব ঈশ্বৰ কৃষ্ণৰ প্ৰতি। এক ধ্যানে ঈশ্বৰক আমি ভক্তি কৰিব। আৰু কি কৈছে? কৃষ্ণ কথা অমৃত কপিয়া সাৱধানে। কৃষ্ণ কথা হৈছে অমৃত। সত্যৰ যুগতে দেৱতাসকলে অমৃত খাইছিল সাগৰ মন্থন কৰোঁতে। মোহিনী ৰূপ ধাৰণ কৰি শ্ৰীকৃষ্ণই নাৰী ৰূপ ধৰি দৈত্যৰ পৰা অমৃত কাঢ়ি নি দেৱতাসকলক পান কৰিছিল। আৰু সেই অমৃত খালে কি হয়? অমৰ হয়। অমৃত যোনে খাইছে ইয়াৰ মানে মৃত্যু নাই, যেনে আৰু সেনে হৈ থাকে। এতিয়া সূৰ্যই অমৃত খাইছিল, বায়ুৱে অমৃত খাইছিল, বসুমতীয়ে অমৃত খাইছিল। এইবিলাক দেৱতা, সূৰ্য চন্দ্ৰ আদি 33 কোটি দেৱতাই অমৃত খাইছিল, আৰু তেওঁলোক এতিয়াও অমৰ। আমি সূৰ্যটো দেখা পাইছোঁ, সূৰ্য এটা দেৱতা। তেওঁ অমৃত খোৱাৰ কাৰণে আজিও অমৰ হৈ আছে। আছে নে নাই? আমি দিনে দেখি আছোঁ। বায়ু আমি যি উশাহ নিশাহ লৈ আছোঁ, তেওঁ অমৃত খাইছিল, তেওঁ অমৰ হৈ আছে, আমাক উশাহ নিশাহ দি আছে। সমস্ত 33 কোটি দেৱতা আমাক কলি যুগতো অমৃত দি গৈছে ভগৱানে কৃষ্ণ। কি অমৃত? কৃষ্ণ কথা, ভাগৱত গীতা, সেয়ে হৈছে অমৃত। আৰু সেই পান কৰাৰ লগে লগে আমিতো মুখেদি খাব নোৱাৰোঁ। দেৱতাসকলে মুখেদি খাইছিল, আমি খাব নোৱাৰোঁ মুখেদি। আমাক কিহেদি? কৰ্ণই দি, মানে কাণেদি খাব দিছে, কোনবা দিছে। কৃষ্ণ কথা শুনিলে আমাৰ ভক্তি নালাগে। অমৃতত কৰিও ওপৰত বুলি কৈছে। চাহ শুনিলে শুনি থাকিবাৰে মন যায় ঈশ্বৰৰ কথা, যাৰ আদি অন্ত নাই। ঈশ্বৰৰ কথা কৈ কোনো শেষ কৰিব নোৱাৰে। ব্ৰহ্মা হৰেও শেষ কৰিব নোৱাৰে কৃষ্ণৰ মহিমা অপাৰ। আৰু এই কৃষ্ণৰ গুণানুকীৰ্তন কৰিলে আমি কাণেৰে অমৃত খাম। এইয়ে অমৃত, যিয়ে একান্ত মনে শুনে। আমি অমৃত খোৱাৰ পিছত এই কি হ'ল? আমাৰ আমি অমৰ হওঁ। এতিয়া মানুহে ভাবিব, আমি ভাবিম
যে আমি মৰবা লাগিব হয় না নহয়? দেৱতাসকলে যদি অমৰ হ'ব পাৰে আমিও অমৰ হ'ব পাৰিম। আমাক কি অমৰৰ কথা কৈছে? আমি মানৱ জীৱন সহজতে পোৱা বস্তু নহয়। এই মানৱ জীৱন কোটি কোটি জনম 84 লক্ষ কোটি জনীত আমি ঘূৰিব লাগিব। ঘূৰি 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 লাষ্টতহে আমি মানৱ জীৱন পাওঁ। আজিয়ে বোলে আজি মস্ত কালি মানৱ জীৱন হ'ব নেকি? নহয় বুলি কৈছে। 84 কোটি লক্ষবাৰ আৰু ঘূৰিব লাগিব। কৃষ্ণই কৈছে যে মানৱ জীৱন নষ্ট, তুমি আৰু ঘূৰিব নালাগে, তুমি আৰু জন্ম ল'ব নালাগে, তুমিও অমৰ পাবা, তুমিও এই কৃষ্ণ কথা শুনা, শুনলে তোমাৰ আৰু জন্ম নাই, তুমি আৰু পশু হ'ব নালাগে, তুমি আৰু পিপাৰ হ'ব নালাগে, গছ লতা পক পৰুৱা এইবিলাক হ'ব তোমাৰ দৰকাৰ নাই, তুমি মোক লাভ পাবা, মোৰ লগত বিলীন হৈ যাবা। মূল অস্ত্ৰ হৈছে কৃষ্ণৰ কীৰ্তন। কৃষ্ণৰ কীৰ্তন কৰিলে আমি অমৰত্ব লাভ কৰিব পাৰোঁ। আমাৰ মানৱ জীৱন নহয়, মানৱ জীৱন ভাল বুলি ভাবছি নেকি? বয়া শান্তি নাই, অশান্তি। কৃষ্ণ প্ৰেমহে হৈছে শান্তি। আমি কৃষ্ণক প্ৰেম কৰিব লাগে, গোবিন্দক প্ৰেম কৰিব লাগে। আমি ল'ৰাটোক যদি প্ৰেম কৰোঁ, নাতিটোক যদি অধিক প্ৰেম কৰোঁ, তাৰ পৰা আমি দুখে পাম। কিন্তু কৃষ্ণ প্ৰেমৰ দুখ নাই, শান্তি আনন্দ। কৃষ্ণ নামৰ অৰ্থ হৈছে আনন্দ। যিয়ে কৃষ্ণ ভজে সৰ্বদাই আনন্দ। আৰু সেইকাৰণে এই অমৃত আমি ল'ব লাগে। খৰা কলি যোগে মলামতে মনুষ্যৰা নাহিয়ান ধৰ্ম হৰি কীৰ্তন পৰা। খৰা কলি যুগে মলমতি মনুষ্য, মলমতি মানে হৈছে পাপ। আমাৰ এতিয়া যুগটো কি? কলিৰ যুগ, হয় না নহয়? সত্যৰ যুগ, বেতাৰ যুগ, দাপৰ যুগ গুচি গেল, 4 যুগ। এতিয়া আমি কলিৰ যুগৰ মানুহ। কলিৰ যুগত ধৰা কলিৰ যুগে মলমতি মনুষ্য, আমাৰ মানুহৰ কি হয়? পাপৰ প্ৰতি মনটো যায় বুলি কৈছে। আমি ভাল কামত নাহোঁ, হৰিত ঠাইত নাহোঁ, কীৰ্তনৰ ঠাইত নাহোঁ। আজি ইয়াতে প্ৰগ্ৰেম হৈছে, নিমন্ত্ৰণো দিছে। যদি এটা আলহী আহে, নাজানো যে আজি মোৰ আলহী আছে, মানে সেইটোৱে মায়াটোৱে ডাঙৰ কৰিলা, ঈশ্বৰক সৰু কৰি থলা। কোনটো মংগল হ'ল? নাহা মানে অমংগল, বয়া। আজি কিন্তু মোৰ এনেকৈ যদি ঈশ্বৰৰ কথা আমি শুনো, যদি আহোঁ মংগল হ'ল। সেই কথা শুনি কৈছে যে আমি কৃষ্ণ নাম কৈ কলিৰ আমাৰ যি দোষ পাপ, সেই পাপৰ পৰা আমি পৰীক্ষা পাম। আৰু নহ'লে আমি কিন্তু পাপৰ পৰা কোনো পৰীক্ষা পাম। যমৰাজা প্ৰথম জন্ম দিওঁতে শ্ৰীকৃষ্ণই কৈছে 4 মুঠি জীৱ আছে আমাৰ, পুৰণ বুৰণ গজন ভ্ৰমণ। এই 4 মুঠি জীৱৰ ভিতৰত যমৰাজাক আদেশ দিছি, তুমি অকল মানুহৰে পাপ লেখা, জীৱ জন্তু জন্তুবিলাকৰ নেখিবা। আৰু জীৱ হত্যা কৰা মানে পাপ লেখা লাগে। আমি যিমানে জীৱ হত্যা কৰোঁ, ভাগৱতত আছেই নৰক বৰ্ণনত, আমিতো কিমান জীৱ হত্যা কৰি আছোঁ। যমৰাজাই পাপ লিখিয়ে আছে, এনে মুখে আছে নেকি? আমাৰ ভাবছো নেকি বোলে ঈশ্বৰক মানুহ ই দেখা নাই, নাই বলা, ঈশ্বৰে চাই আছে, যমদূতে লিখি আছে। পাছত আমাৰ আছে পুৰি, আমি দেখাহে নাই। তাই কি কৰ্ম কৰিছে সমস্ত লিখা আছে। তাই কিমান পাপ পুণ্য কৰিছে, মৃত্যুৰ পিছত কৰিব, পাছে পাছে ঘূৰি আছে। কৃষ্ণই আদেশ দিছে যে যিয়ে মোৰ কথা নুশুনে, যিয়ে জীৱ হত্যা কৰে, তাৰ পাপ লিখি থকা। আমি আলহী আহিলে আমি মূৰ্তিটো মাৰোঁ, কামৰে গলটো চিনি, সেইটো এটা জীৱ হ'ল না। জীৱ মাত্ৰে ঈশ্বৰ বুলি কৈছে। চৰাচৰত যিমান জীৱ আছে সকলোতে ঈশ্বৰ আছে। কৃষ্ণই কৈ গৈছে মই সকলোতে আছোঁ, মোৰ নকজেগা নাই।
এতিয়া আমি আলহীটো আহিলে আমি মুৰ্গীটো মাৰোঁ, গলটো টিপা মাৰি। এই যি পাউৰাযোৰ বা মুৰ্গীটো যি আমি গলটো কাটলোঁ মাৰিলোঁ, সি উদ্ধাৰ হ'ল, তাৰ একো পাপ নেলিখে। পাপটো লেখলা মোৰ জমা যায়, কিয় তুমি হত্যা কৰিছা? তোকতো হত্যা কৰিব দিয়া নাই মোৰ। ঈশ্বৰ কৃষ্ণই কৈছে, যিয়ে তুমি সৃষ্টি কৰিব নোৱাৰা, তোমাৰ ধ্বংসৰো অধিকাৰ নাই। আমি পাউৰাযোৰ সৃষ্টি কৰিছোঁ নেকি? মুৰ্গীটো আমি সৃষ্টি কৰিছোঁ নেকি? ঈশ্বৰে দিছে। তুমি যি সৃষ্টি কৰা তাক ধ্বংস কৰা, তাক তোমাৰ পাপ নহ'ব। কিন্তু ঈশ্বৰে সৃষ্টিৰ বস্তু যদি তুমি ধ্বংস কৰা, হত্যা কৰা, তাত পাপ লিখি আছে পাপ। আমি পিপাৰ এটা মাৰিলেও পাপ লিখছি, আমিতো তাক সৃষ্টি কৰা নাই, ঈশ্বৰে সৃষ্টি কৰিছে। মহাপাপ হ'ল আমাৰ, লিখি আছে। কিন্তু কৃষ্ণই কৈছে, যদিও আমাৰ মানুহৰ অজানিতে আমি বহুত পাপ কৰোঁ, পৰীক্ষিতে ভয় খাই গৈছে, গুৰুদেৱ মইতো বহুত জীৱ হত্যা কৰিছোঁ, মৃগ চিকাৰ কৰিব যে কিমান হৰিণা মাৰছোঁ, তাত ঠিক নাই। মোৰ কিন্তু পৰীক্ষা মই কেনেকৈ উদ্ধাৰ পাম পাপৰ পৰা? এতিয়া কৈছে তুমি চিন্তা নকৰিবা, হৰিত ঠাইত আহা, কৃষ্ণ কথা শুনা, গীতা ভাগৱতৰ কথা শুনা, তুমি সেই পাপৰ পৰা পৰিত্ৰাণ পাবা। আৰু যিবিলাকে নাহে, সেইবিলাক কৰ্ম কৰি ফুৰে মায়া, তেওঁলোকৰ উদ্ধাৰ নাই। আৰু জনম ল'ব লাগিব, তেওঁলোকে কুকুৰ মেকুৰী এইবিলাক নানান জনীত ঘূৰি ঘূৰি মানৱ জীৱন নাপাব। কৃষ্ণক লাভ দূৰৰ কথা। সেইকাৰণে আমি কৃষ্ণক শৰণ ল'ব লাগে। আমি পাপ কৰ্ম কৰিব নালাগে, আমি মাছ মাংস খাবই নালাগে, পাৰা বস্তু আমি এৰিব লাগে, সেইটো বৰ বেয়া বস্তু। এতিয়া ক'ব মাছ মাংস নহ'লে বেমাৰ হ'ব, বহুত ভিটামিন বস্তু। মাছ মাছৰ ভিটামিন নেকি? কোনে কৈছে ভিটামিন? ভাগৱতে সিদ্ধান্ত দিছে, শ্ৰীকৃষ্ণই কৈছে দৈ দুগ্ধ ঘৃত মধু এই চাৰিবিধ বস্তু আমি খাব লাগে। দৈ আমি প্ৰত্যেক সাজতে খাব লাগে, প্ৰত্যেক দিন। গাখীৰ আমি প্ৰত্যেক দিন খাব লাগে, ঘিউ আমি প্ৰত্যেক দিন খাব লাগে, মৌ আমি খাব লাগে। কিন্তু আমি সেইবিলাক নাখায়, আমি মাছ মাংসবিলাক খাওঁ। ভিটামিন বেছি। আজিৰ যুগত কোনে গাখীৰ খায়? দিনে 1 গিলাচ হ'লেও খাব লাগে, কোনোবা হ'লেও লাগে। সেইকাৰণে আমাৰ কৃষ্ণ কৰ্মবিলাকত কি আছে? গজল বস্তুটোহে নিদিওঁ। গাখীৰ দিওঁ, সেই দিওঁ না, মাছ দিওঁ, মাংস দিওঁ, কিয় নিদিওঁ? ঈশ্বৰে যদি নাখায়, ঈশ্বৰে যদি গ্ৰহণ নকৰে, আমি কিয় গ্ৰহণ কৰোঁ? ঈশ্বৰে নাখালে কি হ'ব? এইবিলাক কৰিলে আমাৰ কি হয়? পাপ হৈ পৰিছে, পাপ। আমি নাজানি বহুত কৰ্ম কৰোঁ, কিন্তু জানি শুনি ভুল কৰিব নালাগে। আমি দৈ দুগ্ধ ঘৃত মধু প্ৰত্যেক সাজতে খাব লাগে। খালি আমাৰ কি হয়? দেহটো শক্তি হয়। তুমি এটা কাম কৰিবা, তুমি এসপ্তাহ মাছ মাংস যদি ইমানে ভিটামিন আছে, দিনে মুৰ্গী খাবা, পাউৰা খাবা, পাঠাৰ মাংস খাবা, ৰাতিপুৱা যদি মুৰ্গীৰ মাংস খাইছা, দুপৰবিলাক পাঠা খাবা, আৰু যদি ৰাতি আৰু কিবা খাবা, ঘেৰা চাকৰি খাবা, তাতে খায়ে থাক, গৰলি মাছ, আদি মাছ, একদম খায়ে থাক দিনে ৰাতি, এসপ্তাহ খা। তাৰপিছত তোমাৰ দেহটো কি হয় গম পাবা। তোমাৰ যদি আয়ুস যদি 60 বছৰ, তুমি আৰু বৰ বেছি নাপাবা 2 বছৰ, 30 বছৰত তোমাৰ কাম শেষ। আয়ুস নাবাঢ়ে। মাছ মাংস খালে আমাৰ আয়ুস কমে, শাস্ত্ৰও কৈছে। মাছ মাংস পাৰা বস্তু কমাব লাগে, সেইবিলাক আমাৰ খাদ্য নহয়, সেইবিলাক অসুৰৰ খাদ্য। অসুৰবিলাকে খাইছিল মাছ মাংস, দেৱতাসকলক খাইছিল। কৃষ্ণই কৈ হাতে দিছে, জীৱ হত্যা মানে পাপ, কাৰো উদ্যান নাই বুলি কৈছে। ভয় লগা কথা। সেইকাৰণে পাৰাপশ্ৰমী সকলোকে দয়া মৰম কৰিব লাগে। মুৰ্গীটোক আমি চাউল 1 মুঠা দিলে পূৰ্ণ হ'ব, তাক যদি মাৰোঁ আমাৰ অন্যায় হ'ব। সাপে যদি আমাক ফুট মাৰে, সাপখৰৰ একো পাপ নাই। যদি সাপখৰক 1 ফুট যদি মাৰছোঁ, আমাৰ পাপ হ'ব, লেখিবিলাক জন্ম হ'ব। আমি গৰুটোক যদি 1 থাপা মাৰছোঁ, গৰুটোৰ একো পাপ নাই, পাপটো আহিল মোৰ গাত, লেখি থলা কিয় মাৰছা, তাতো মই আছোঁ নহয় ঈশ্বৰ। সেইকাৰণে আমি ঈশ্বৰক অৰ্পণ কৰি সমস্ত কৰিব লাগে।
যিয়ে নকৰোঁ আমি খাওঁতে ফুৰোঁতে যি কৰ্ম কৰোঁতে ঈশ্বৰৰ নাম ল'ব লাগে, তেতিয়াহে মংগল হয়। আজি এই যিটো অনুষ্ঠান কৰিছে ইয়াত যদি ভাগৱত কৃষ্ণ কথা যদি নহয়, নাম কীৰ্তন যদি নহয়, লাখ টকা খৰচ কৰি মানুহক খোৱালেও তাত ধৰ্ম নাই বুলি কৈছে সেইটো। সেইকাৰণে কৃষ্ণ নাৰদক সুধিছে, হে প্ৰভু তুমি ক'ত থাকো আচলতে? তেতিয়া শ্ৰীকৃষ্ণই কি কৈছে, একান্ত ভকতভাৱে নিৰ্গুণ কৃষ্ণৰ গুণগান গাঁৱে ভেটা ভক্তিয়া যথাৰ্থ বৈকুণ্ঠক কৰি হৰি যোগীৰ হৃদয়েৰি থাকা হৰি সাক্ষাতে যথাৰ্থ। গীতাটো কৈছে যে মই বিচাৰিলে মোক ক'ত নাপাওঁ, বৈকুণ্ঠত আহিলেও মোক নাপাওঁ, মোক ক'ত পাবা যিসকলে একান্ত মনে মোৰ কীৰ্তন কৰি থাকো, মোৰ কথা আলাপ আলোচনা কৰি থাকি সেই জাগাত মই থাকোঁ। সেইকাৰণে আমি কৃষ্ণক আলাপ কৰিব লাগে। কলিৰ যুগত কৃষ্ণ কথা য'ত ক'লৈ আলোচনা হয়, হৰি কথা য'ত কীৰ্তন হয়, সেই ঠাইত আহিব লাগে। আৰু সেই ঠাইতে ঈশ্বৰ কৃষ্ণ আছে, থাকিব। বৈকুণ্ঠতো নাথাকে, যোগীবিলাকৰ হৃদয়তো নাথাকে। ক'ত থাকে? ভকতৰ সংগত থাকে। ভকত য'ত কৃষ্ণটো। সেইকাৰণে আমি পাৰাবশ্ৰমী ভকতৰ সংগত আহিব লাগে। আজি যে সাধু বৈষ্ণৱ যে লগ লাগছোঁ, এই ঠাইত আহাটো পুণ্যবা, কাৰণ কৃষ্ণ ইয়াত আছে বুলি কৈছে, আছে। আমি দেখা নাই, অদৃশ্য হৈ আছে। তেওঁলোকে জানাই নাই। সেইকাৰণে য'তে কৃষ্ণ কথা ওলায় সেই জেগাত আমি আহিব লাগে। বিবেচিতা কৃষ্ণ গুণ নাম কীৰ্তনত কৃষ্ণৰেহে পাদ পদ্ম স্মৰে মনত। হুকমুনে পৰীক্ষিতক কৈছি, তুমি কৃষ্ণ কথা শুনা একান্ত মন সাৱধানে। আমি কৃষ্ণ কথা শুনলে একান্ত মন হ'ব লাগিব, সাৱধান হ'ব লাগিব। কি সাৱধান হ'ব দিছে? যাতে মোৰ মনটো অন্য ঠাইত নাযায়, এই কথাখিনি যাতে মই আয়ত্ত কৰিব পাৰোঁ, ল'ব পাৰোঁ, শুনিব পাৰোঁ। কৃষ্ণ কথা শুনাটো নিয়ম আছে। মই যদি ইয়াতে যদি বহি আছোঁ, মোৰ মনটো যদি বেলেগত যদি যায়, ঘৰত যদি থাকে, বৰষুণ বাতি কেনেকৈ বান্ধি বৰষুণ হৈছে, মোৰ ধানে জিকে নেকি, এইবিলাক মনটো যদি তাত ঘূৰি ফুৰে, ইয়াতে আহিলে একো ফল নহয় বুলি কৈছে। সেইকাৰণে পৰীক্ষিতকো কৈছে, মই কৃষ্ণ কথা কম সঁচা, কিন্তু তুমি শুনবা লাগে। আমাৰ পৰীক্ষাত স্কুলত ছাৰবিলাকে ধুনীয়াকৈ ঠিক কৰোঁ, একজন ল'ৰাই সকলোৱে যায় স্কুলত, আৰু সেই ল'ৰাজনে প্ৰত্যেক দিনা আগত ডেস্ক বেঞ্চত, প্ৰত্যেক দিনা আগত বহিব, একদম ধুনীয়াকৈ বৰ্ডৰ সন্মুখত বহিব, আৰু ছাৰৰ মুখত দি চাই থাকে, যি কয় সেই শুনি থাকে। কিন্তু সি পৰীক্ষাত ফেল মাৰে। কাৰণটো কি? সিহঁতে সমানে স্কুলত বেছি, মাষ্টৰে সমানে সকলোকে শিকাইছিল, বোলে ইয়াক বেছিকৈ শিকাইছোঁ, তাক কমকৈ শিকাইছোঁ, সেইটো নহয়, সকলোকে সমদৃষ্টিত চাইছিল। সি প্ৰত্যেক দিন যায়, আগত ডেস্কতো বহে, বেঞ্চতো বহে, মনোযোগত শিকে দিয়ে, কিন্তু পৰীক্ষাত ফেল। মানে কি? সি ঠিকে থাকে, কিন্তু তাক মাষ্টৰে যে কিবা যে কৈছিল, সি আমি বিশ্বাস কৰি নলৰ ফলত পৰীক্ষাত ফেল। কাম নহ'ল তাৰ, মাষ্টৰে বোকা এনেকৈ, স্কুলত যোৱাটো এনেকৈ বিফল। আমাৰো সেনেহেন এই ভাগৱতৰ ঠাইত আহিছোঁ আমি কৃষ্ণ কথা শুনবা, আমাৰ যদি মনটো যদি বাহিৰত যায়, ইয়াতে ভুকি থাকাই দি মই কি লওঁ, এনেকৈ আহিলোঁ ঠিকেই, কিন্তু পৰীক্ষাত মই লাষ্টত উঠে, মানে মৰাৰ পিছত আত্মাটো এই নৰকতে যাব, বৈকুণ্ঠত নাযাব। এনেকৈ সেইকাৰণে আমি যিয়ে পাছত বহিলেও আগখান ঠিকে থাকিব লাগিব, অলপ ল'ব পাৰিলেও ঈশ্বৰৰ কথা শুনা মাত্ৰে বন্ধ শূন্য।
এই বস্তুটো আজি নহয় বোলে আজি মই হৰিৰ নাম শুনো পিছত আৰু মোৰ কামত নাহিল সেইটো নহয় আজিৰ বস্তুটো থাকি যাব তোমাৰ ইয়াৰ ক্ষয় নাই শেষ নাই সনাও শেষ হ'ব পাৰে এই হৰিৰ ধৰ্ম যিখিনি কষ্ট ভক্তি যিখিনি কষ্ট এই ভক্তিটো কোনোদিন নোৱাৰে হয় নহয় এই বস্তুটো থাকি যাব পৰলোক বিত্ত ঈশ্বৰ জনমত আমাৰ কাম কৰে যদি আমি এই ধন সম্পত্তি অজস্ৰ জমা কৰিব পাৰিবা কিন্তু মৰাৰ পিছত ল'ব নিবা নহয় একোৱে নেদেই মৰাৰ পিছত দিব নেকি পুতি থৈ দিব পুতি দিব যা অলপ দুদিনমান তিৰি দাঁতে কান্দিব মৰা এটা মৰি টকা মৰি তাৰপিছত আৰু কালি মনত নকৰে মনতে ৰাখি কিন্তু তুমি লগত নিবা পাৰিবা পাপ আৰু পুণ্য যদি ভক্তি কৰা এই বস্তু তোমাৰ লগত যাব বৈকুণ্ঠ তুমি পাপ কৃষ্ণৰ কৃপা হ'ব আৰু তুমি এই বস্তুটো নেনয় ধ্বংস কৰিতো নিবা নকৰা আকৌ ফিৰি আহিবা নোৱাৰা যাকো যায়ে থাকবা এই নৰকত 84খন নৰক আছে তাতে আমি যন্ত্ৰণা ভোগ কৰিব লাগিব নৰকত পচি পচি যদি আমি ভুল কথা নকওঁ বহুত কথা এইবিলাক তত্ত্ববিলাক নাজানো কাৰণে আমি ভক্তি নাই আমি নাজানো নাজানিলেও ঈশ্বৰক ভক্তি কৰিব শিকিব লাগে কৃষ্ণৰ চৰণত শৰণ ল'ব লাগে তুমি একো জানিব নালাগে খাওঁতে তুমি ঈশ্বৰক ভক্তি কৰি খাওঁ ঈশ্বৰৰ নামটো লৈ তুমি কৰ্ম কৰ গধূলি হ'লে তুমি ধূপ চাকি দিয় ৰাতিপুৱা ঈশ্বৰক চিন্তা কৰা তোমাৰ মংগল আৰু যিয়ে ঈশ্বৰক চিন্তা নকৰে তাৰ গৃহখেৰ ঘৰখেৰ অমংগল বুলি কৈছে শান্তি নাই ল'ৰাটো মদ খাই মহিলা এইবিলাক কলি ক'ত থাকে মদত থাকে জুৱা খেলে য'ত তাত মদ ভাং যিবিলাকে গ্ৰহণ কৰে এইবিলাক কলি গ্ৰাস কৰে আৰু কলি য'ত থাকে তাত শান্তি নাই অশান্তি সেইকাৰণে আমি পাৰা পশ্চিমে কলিৰ পৰা আমি আঘাত ঈশ্বৰে এটা এটা কৰি 24 প্ৰকাৰৰ অৱতাৰ কৰিছে তাৰে মুখ্য হৈছে 10 প্ৰকাৰ 10টা আৰু তাৰে ভিতৰত হৈছে মুখ্য অৱতাৰ হৈছে কৃষ্ণ অৱতাৰটো হৈছে মুখ্য সৰ্বশ্ৰেষ্ঠ অৱতাৰ কৃষ্ণ অৱতাৰ 23 প্ৰকাৰৰ অৱতাৰ ধৰিছে আৰু এটা ধৰিম বুলি কৈছে কৃষ্ণ এটা আছে সেইটো কলিৰ যুগত ধৰিব এতিয়া বৰ্তমান নাই হ'ব আৰু লাহে লাহে ঘৰ কলিৰ যুগ এতিয়া আমি কলিৰ যুগত আছোঁ কিন্তু ঘৰ আৰু কলিৰ যুগ আছে আৰু একবাৰ ভয়ানক আছে য'ত হৰি কথা নচলিব অন্যায় অবিচাৰ হ'ব মানুহে মানুহক খাওঁ হ'ব একদম ভয়ানক সেইখিনি আপোনালোকে নাকৈ পিছত বিলাকে পাব আৰু লাহে লাহে দেৰি আছে ইতে কল্কি অৱতাৰ ধৰিব কল্কি অৱতাৰ কলি এটা ৰাজাহে শাসন কৰিব দিছে এটা অৱতাৰ আছে আৰু কল্কি অৱতাৰ ঘোঁৰাত উঠি আহিব সেই অৱতাৰটো ধৰা নাই ইতে অন্যায় কৰাবিলাকক চব কাটি মাৰি শেষ কৰি আৰু নতুনকৈ সৃষ্টি কৰিব এইটো কৈ দিছে নাৰায়ণ স্মৰণে হে পৰম মংগল এই মানে জীৱন্ততে জন্ম